वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 13 কাতি শুক্ৰবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 31 অক্টোবৰ 2025 চন। ভাৰতীয় আজি 9 কাতি আৰু মোং 8 জমাও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:33:42 আৰু সূৰ্যাস্ত সন্ধ্যা 4:35:16। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা নৱমী তিথি দিনৰ 10:04:06 আজি নক্ষত্ৰ হ'ল ধনিষ্ঠা সন্ধ্যা 6:51:12 পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল গণ্ডযোগ ৰাতিপুৱা 6:15:30 তাৰ পাছতেই বৃদ্ধি যুগ হ'ব ৰাতি 4:31:54 পৰ্যন্ত। আৰু কৰণ হ'ল কৌলৱকৰণ। গণ্ডযোগ গণ্ড মানে বাধা। গণ্ড যুগত জন্ম জাতকৰ জীৱনত যথেষ্ট কষ্ট কৰিবলগীয়া হয় তেওঁ সফলতা পাবলৈ। আৰু জাতকৰ কিছু গণ্ড ৰোগতো আক্ৰান্ত হোৱা দেখা যায়, কিন্তু কৌশলযুক্ত হয় আৰু তেওঁ দৃঢ়তা সম্পন্ন হয়। আৰু বৃদ্ধি যুগত জন্ম জাতক বৃদ্ধি অৰ্থাৎ বিস্তাৰ, তেওঁ সকলোতে বিস্তাৰ লাভ কৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো শুভ যুগ। আৰু জাতক সুন্দৰ স্ত্ৰী পুত্ৰযুক্ত ধনী ভোগী বলৱান হয় বৃদ্ধি যুগত জন্ম জাতক। গতিকে শুভ যুগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে তুলা ৰাশিতেই, আৰু মংগল বুধ জ্যোতি হৈ বৃশ্চিক ৰাশিত, বৃহস্পতি আছে উচ্চ হৈ কৰ্কট ৰাশিত, শুক্ৰ আছে কন্যা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি চন্দ্ৰও বহি আছে মকৰ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হুতাসন যোগ, দেৱাৰীগণ কুম্ভীৰৰ অস্থি, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। ৰাতিপুৱা 6:48:05 কুম্ভ ৰাশি হ'ব বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ, সন্ধ্যা 5:51:12 নৰা অস্থি বিংশোত্তৰী ৰাহুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যুগ, সন্ধ্যা 6:51:12 12দিনীয়া দুৰ্ভগা যুগ। মৰণৰ দোষ নাই। যাত্ৰা আজি শুভ তীৰ্থমিত যুগ, পশ্চিমে যাত্ৰা নাই। ৰাতিপুৱা 6:28:06 পূব উত্তৰেও যাত্ৰা নাই। দিনৰ 10:04:06 মাত্ৰ পশ্চিমে যাত্ৰা নাই। গতিকে যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ বৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 10:04:06 জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্নপ্ৰসন, দেৱতা গঠন, নতুন কাপোৰ লোৱা, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱয়ন, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান ৰোৱা, ধান কটা, ঋণ দান গ্ৰহণ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি পূবত আৰু দিনৰ 10:04:06 উত্তৰত। খাদ্যত আজি লাও আৰু দিনৰ 10:04:06 কলমৌ শাক, কেৰেলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:42:55 পৰা 11:06:38 আৰু কাল ৰাত্ৰি নিশা 8:53:06 পৰা 9:30:22 পৰ্যন্ত। গতিকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:33 আৰু 7:17 পৰা 9:25 11:33 পৰা 2:24 3:09 পৰা 4:40 এই অমৃত যুগ। ৰাতি 5:29 পৰা 8:57 11:13 পৰা 3:10 3:58 পৰা 5:32 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই যুগ। দশমীৰ একদিষ্ট সন্দীপন, শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা
ৰাতি 9:01:42 সময়ৰ ভিতৰত ক্ৰেতা যোগাদ্য স্নান দানাদি অনাধ্যায় দুৰ্গা নৱমী, অক্ষয় নৱমী, গৌৰী ব্ৰত। আৰু বিজয়নগৰ দখলাৰ যোগমায়া ভাগৱতী মন্দিৰৰ আই মাতৃ গিৰিবালা দেব্যা আৰু ভোগপুৰ সত্ৰাধিকাৰ মহিকান্ত দেৱৰ তিৰুভাৱ তিথি। স্বাধীনতা যুঁজাৰু প্ৰাক্তন বিধায়ক কালজিৰাপাৰাৰ ভুৱনেশ্বৰ বৰ্মন, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ককয়া মধ্যচুপাৰ সুমিত্ৰা দেৱী স্মৃতি দিৱসো আছে। নগাঁও মাজজাজৰি শ্ৰী গোপাল দেৱ মন্দিৰত 2দিনীয়া প্ৰতিষ্ঠা দিৱস। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱস। ৰাষ্ট্ৰীয় সংহতি দিৱস। ভালুকিগাঁও গুৱাহাটী চক্ৰাকাৰ দেৱালয়, ৰামদিয়াৰ নামপাৰা আৰু কাহিবাৰী বটগুৰি, শিদলচটি, পতিদৰং অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ, ৰঙিয়া চক্ৰৰ কনিহা গাঁও আৰু ধূপকচি গাঁৱত 3দিনীয়া ব্যাপী জগদ্ধাত্ৰী পূজা। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ অৰ্থাপহৰণ, বৃষ মানহানি, মিথুন অৰ্থহানি, কৰ্কট নৈতিক উন্নতি, সিংহ শাৰীৰিক ক্লেশ, কন্যা নানা বিপদ, তুলা ভাতৃবিৰোধ, বৃশ্চিক মানসিক অৱসাদ, ধনু শুভ হ'ব মিশ্ৰ ফল, মকৰ ৰক্তচাপত কষ্ট, কুম্ভ বন্ধু সমাগম, মীন ঋণযোগ প্ৰবল। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।